নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সাজে পঢ়িম ক্লাছ 8 ৰ মেথছৰ এক্সাৰসাইজ 8.1 অনুশীলনী 8.1 সো খুব এটা ইম্পৰ্টেন্ট অধ্যায় অনুশীলনী সো আমি আজি 8.1 টো কৰিম যোৱা ভিডিওত আমি 7.2 টো কৰিছিলো আজি আমি পাঠ 8 টো কৰিম নেক্সট ভিডিওত আমি 8.2 টো কৰিম ডেসক্ৰিপচনৰ প্ৰথম লিংকত পাই যাবা আৰু প্লেলিষ্ট বনাই দিয়া আছে ক্লাছ 8 ৰ কাৰণে তোমালোকে চাই লবা প্লেলিষ্ট সো এক নম্বৰটোৰ কাৰণে আমি সলিউশন টো কৰিম সলিউশন বা সমাধান যি লিখা কথা নাই কৈছে যে এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হল লাভ কিমান হল আৰু শতকৰা লাভ কিমান হল আমাক পার্সেন্টেজ ওলাব কৈছে যে এটা ঘড়ী কিমান টকাত কিনিছে 250 টকা অৰ্থাৎ কষ্ট প্ৰাইস সিপি 250 ইংৰাজীত কয় সিপি অৰ্থাৎ কষ্ট প্ৰাইস বুলি কয় ইংৰাজীত হলে দিগদাৰ হ'ব মই লাহে লাহে কৈ দিম ইংৰাজী মিডিয়ামত কৈ দিম যাতে তোমালোকৰ দুটাতে সুবিধা হয় দিয়া আছে অসমীয়া আৰু ইংৰাজী দুটা কৈ দিম ঠিক আছে কিছুমান ইংৰাজী মিডিয়ামৰ আছে তো আমি প্ৰথমত লিখিম যে দিয়া আছে গিভেন যে এটা ঘড়ীৰ দাম দিয়া আছে কিমান 250 টকাত কিনি গতিকে বিক্ৰী মূল্য দিম যে কিনা মূল্য সৰি যে কিনা দাম ইংৰাজীত কয় কষ্ট প্ৰাইস সিপি বুলি কয় কষ্ট প্ৰাইস হৈছে 250 টকা ঠিক আছে 250 টকা হৈছে কষ্ট প্ৰাইস এতিয়া আমাক কৈছে যে 260 টকাত বিক্ৰী কৰিছে গতিকে বেচা দাম ইজ ইকুয়াল টু আমাক দিছে বেচা দাম হৈছে সেলিং প্ৰাইস অৰ্থাৎ সেল কৰা গতিকে এসপি বুলি কয় এসপি ইজ ইকুয়াল টু 260 টকা বুলি দিছে ঠিক আছে এতিয়া আমাক কৈছে যে লাভ কিমান হল গতিকে লাভ আমি ওলাম কিমান হল গতিকে অতএব লাভ গতিকে এটা বস্তু 250 টকাত কিনি 260 টকাত বিক্ৰী কৰিছে গতিকে 10 টকা লাভ হৈছে গতিকে 10 টকা লাভ পালো গতিকে আমি কেনেকৈ ওলাম সিপি মাইনাস গতিকে লাভ যদি হয় তাহলে আমি কোনটো ডাঙৰ বেচা দামটো ডাঙৰ গতিকে বেচা দামটো আগত লিখিম অৰ্থাৎ এসপি টা আগত লিখিম গতিকে এসপি অৰ্থাৎ বেচা দাম বিয়োগ কিনা দাম হৈছে সিপি মানে কষ্ট প্ৰাইস ঠিক আছে অসমীয়া মিডিয়ামত এসপি সিপি লিখিবা হৈ যাব ইংৰাজী মিডিয়ামত এসপি সিপি লিখিবা হৈ যাব গতিকে এসপি কিমান এসপি হৈছে 260 টকা 260 টকাৰ পৰা সিপি হৈছে 250 টকা বিয়োগ কৰি দিম গতিকে বিয়োগ কৰিলে কিমান পাম 10 টকা পাই যাম আমি লাভ গতিকে লাভ আমি পালো 10 টকা ঠিক আছে এতিয়া আমাক কৈছে লাভ কিমান হয় আমি পালো এতিয়া কৈছে শতকৰা লাভ কিমান হল গতিকে শতকৰা এতিয়া ওলাব গৈছে পার্সেন্টেজ অফ প্ৰফিট ওলাব গৈছে প্ৰফিট পাই গলো এইটো এতিয়া পার্সেন্টেজটো ওলাব গৈছে আমি লিখিম এতিয়া শতকৰা লাভ যে শতকৰা লাভ ইজ ইকুয়াল টু আমি শতকৰাটো কেনেকৈ ওলাও প্ৰথমত ওপৰত দাও লাভ দিও অৰ্থাৎ প্ৰফিট দাও ওপৰত হৈছে প্ৰফিট তলত হৈছে কিনা দাম অৰ্থাৎ হৈছে সিপি বা কিনা দাম বুলি দিব পাৰা কিনা দাম যিমান টকা দি কিনিছো হেতু কিনা দাম ইনটু শতকৰা কৈছে গতিকে 100% আহিব এতিয়া আমি শতকৰাত পাই গলো গতিকে আমাৰ লাভ কিমান পালে আমি 10 টকা প্ৰফিট পাইছো আমি 10 টকা 10 লিখিম কিনা দাম কিমান পাইছো কিনা দাম আমাক দি আছে সিপি 250 টকা কিনা দাম হৈছে 250 টকা ঠিক আছে গতিকে 250 টকা আমি ইয়াত লিখি লম ইনটু 100% তো দিব লাগিব ইয়াত এতিয়া ইয়াৰ শূন্য কাটিম 5 দি কাটিম 5 5 গুণ 25 5 2 গুণ 10 আকৌ 5 1 গুণ 5 5 2 গুণ 10 গতিকে 2 পূৰণ 2 থাকিলে গতিকে 2 পূৰণ 2 ইমান পার্সেন্ট 2 2 গুণ 4% পালো আমি ইয়াৰ শতকৰা লাভ ঠিক আছে গতিকে ইমানখিনি আমাৰ आंसर বুজি পাইছা সহজ একেবাৰে আমি আনদৰে কৰিম প্ৰথমত আমি লাভটো লাইলাম 10 টকা তাৰপিছত শতকৰা লাভটো আমাৰ হৈছে 4% এইটোই आंसर এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব গতিকে 60 টকা এটা মানে কলম কিনিছে এটা কলমৰ দাম 60 টকা গতিকে কিমান টকা বেচিলে 15% লাভ হ'ব সো গতিকে আমি 60 টকাত 15% কিমান হয়তো আমি উলাই লম গতিকে এইবিলাক অংক আমাৰ যিবিলাক দিয়া থাকে এইবিলাক উলাই লম গতিকে সমাধান বা সলিউশন লিখিবা লিখি গিভেন লিখিবা যে গিভেন বা দিয়া আছে কি দিয়া আছে যে এটা কলমৰ দাম দিয়া আছে অৰ্থাৎ এটা কলম 60 টকাত কিনি অৰ্থাৎ কিনি আনিছে অৰ্থাৎ কিনা দাম আছে 60 টকা গতিকে কলমৰ কিনা দাম যে পেনৰ কিনা দাম কিমান অৰ্থাৎ কিনা দাম হৈছে কষ্ট প্ৰাইস সিপি ইজ ইকুয়াল টু কিমান 60 টকা গতিকে 60 টকা বুলি দি দিম এতিয়া কিমান টকাত বেচিলে অৰ্থাৎ সেলিং প্ৰাইস আমি নাজানো অৰ্থাৎ এসপি আমি নাজানো সেলিং প্ৰাইস অৰ্থাৎ বেচা দাম আমি নাজানো গতি বেচা দাম ওলাব লাগে এই প্ৰশ্ন বদল আমি দি দিম আৰু
কিমান লাভ দিছে 15% লাভ হ'বলৈ বুলি কৈছে ঠিক আছে গতিকে আমি লিখিম যে লাভৰ শতাংশ ইজ ইকুয়াল টু আমাক 15% হ'ব কৈছে গতিকে 15% আমি লিখি লম ঠিক আছে যে কিমান টকাত বেচিলে 15% লাভ হ'ব গতিকে লাভৰ শতাংশ আমি ইমানটো লিখিলো এতিয়া আমি বেচা দাম ওলালো বেচা দাম আমাৰ সূত্র কি গতিকে লিখিম অতএব বেচা দাম বা কলমটোৰ বেচা দামও লিখিব পাৰা যে বেচা দাম ইজ ইকুয়াল টু সূত্র মতে কি হয় আমাৰ এইটো সূত্র মনত ৰাখা যিমান কেটা সূত্র আছে মই অঙ্কখিনি কৰাত মই তোমালোকক দেখাই দিম ঠিক আছে তেতিয়া তোমালোকৰ সূত্ৰখিনিও মুখস্থ হৈ যাব যে বেচা দাম ইজ ইকুয়াল টু তোমালোকে জানি লবা যে বেচা দাম ইজ ইকুয়াল টু কিনা দাম যেটো থাকে কিনা দামটো পূৰণ হয় কিনা দামটো পূৰণ হ'ব কাৰ লগত পূৰণ হ'ব তলত থাকিব 100 ওপৰতে 100 ঠিক আছে যেহেতু লাভ কৈছে অতি লাভ হলে প্লাস হ'ব প্লাস হয় যি লাভৰ শতাংশ আছে এইটো হ'ব অৰ্থাৎ ইয়াত হ'ব লাভৰ শতাংশ বা 15% বুলি ডাইৰেক্ট লিখি দিব পাৰা গতিকে প্ৰথমত লিখি দিও যে ইয়াত হ'ব লাভৰ শতাংশ এটো সূত্ৰ লাভৰ শতাংশ ঠিক আছে এটো হৈছে লাভৰ শতাংশ এতিয়া আমি নেক্সট লাইনটো কৰিম গতিকে কিনা দাম আমাক দি আছে 60 টকা গতিকে 60 লিখি দিবা পূৰণ 100 যোগ লাভৰ শতাংশ কিমান 15% গতিকে 15 হৈ যাব গতিকে ইমানখিনি দি দিলো 100 আছে 100 তলতে লিখিম ঠিক আছে এতিয়া 60 ইনটু ব্ৰেকেট উঠাই দিও 100 আৰু 15 যোগ কৰিলে 115 হৈছে তলত থাকে 100 এইটো শূন্য কাটিব পাৰি ইয়াকো 5 দি কাটিব পাৰি 5 2 গুণ 10 আৰু এক কাটিলে 5 2 গুণ 10 11 পৰা 10 গলে 1 থাকিলে 1 গল ইয়াত 15 হল 5 3 গুণ 15 23 বাৰ গল গতিকে আৰু কাটিম 2 1 গুণ 2 2 3 গুণ 6 গতিকে কিমান পালো 3 ইনটু 23 টকা পাই গলো বেচা দাম ঠিক আছে এটা পূৰণ কৰা 3 3 গুণ 9 আৰু 3 2 গুণ 6 গতিকে 69 টকা আমি পাই যাম আমি ইয়াৰ উত্তৰ ঠিক আছে গতিকে ইমান টাকা পাই গলো গতিকে লিখিম যতে 15% লাভত বেচিলে কলমটোৰ বেচা দাম অৰ্থাৎ সেলিং প্ৰাইস এসপি বুলি কয় লিখিবা নিলিখিলে কথা নাই মই লিখি দিও তোমালোকৰ সুবিধাৰ কাৰণে এসপি মানে সেলিং প্ৰাইস সেল কৰিছে বেচা দাম ইজ ইকুয়াল টু কিমান 69 টকা 69 টকা এইখিনি উত্তৰ বুজি পাইছা এতিয়া আমি 3 নম্বৰটো কৰিম এবিলাক অংক সহজ জাস্ট ফৰ্মুলাটো জানিব লাগে সূত্ৰটো জানিলে আমি সহজতে কৰিব পাৰিম যেনেকৈ 3 নম্বৰ দিছে যে ৰমেনে মোবাইল এটা 13500 টকাত বেচিলে তাৰ বেচতে 20% লোকসান হল মোবাইলটো কিমান দামত কিনিছিল কৈছে যে ৰমেনে এটা মোবাইল 13500 টকাত বেচিছে অৰ্থাৎ বেচা দাম দিছে আৰু বেচতে লোকসান হৈছে কিমান 20% মোবাইলটো কিমান দাম দি কিনিছে অৰ্থাৎ কস্ট প্রাইস সিপি কিমান আমি এটো না জানো গতিকে আমাক কিনা দামটো আমাক ওলাব লাগে গতিকে আমাক যিখিনি দিয়া আছে এইখিনি লিখিলাম যে দিয়া আছে গিভেন দিয়া আছে ইংৰাজী মিডিয়াম হয় যে গিভেন কি দিয়া আছে আমাক বেচা দাম দিয়া আছে গতিকে লিখিলাম যে বেচা দাম ইজ ইকুয়াল টু 13500 টাকা আমাক দিয়া আছে কত দিয়া আছে আমাক এইটো ছ প্ৰশ্নত দিয়া আছে ঠিক আছে এতিয়া আমি নেক্সট সাম কি কিমান লোকসান হৈছে 20% গতিকে আমি লিখিম লোকসানৰ শতাংশ যে লোকসানৰ শতাংশ লিখাবৰ যদি বুজা নাই মই মুখেৰে কৈ আছো তোমালোকে বুজি লবা যে লোকসানৰ শতাংশ ইজ ইকুয়াল টু কিমান 20% গতিকে 20% লিখিলাম এতিয়া আমাক কিনা দাম কিমান দামত কিনিছিল মোবাইলটো হেতু দিছে গতিকে আমি লিখিম কিনা দাম ইজ ইকুয়াল টু হোৱাট মানে কিনা দাম আমাক ওলাব লাগে কিনা দাম ইজ ইকুয়াল টু হোৱাট ঠিক আছে গতিকে আমি কিনা দামৰ সূত্ৰ জানো কি সূত্ৰ লিখিলো কেনেকুৱা যে লিখিবা অতএব কিনা দাম বা আমি জানো কিনা দাম বুলি যে কিনা দাম স্পেলিং কি ভুল হৈ আছে যে কিনা দাম আমি সূত্ৰ জানো কিনা দাম ইজ ইকুয়াল টু কি বেচা দাম যে বেচা দাম পূৰণ এবাৰ ওপৰত হ'ব 100 তলত আহিব 100 বিয়োগ হ'ব এবাৰ যে বিয়োগ যে লোকসানৰ শতাংশ থাকিব হেতু গতি লোকসানৰ শতাংশ ঠিক লোকসানৰ
লোকচানৰ শতাংশ ঠিক আছে শতাংশ ইয়াতে ঠাই নাই এনেকৈ লাহে লাহে লিখিবা একো কথা না কাটিব যে লোকচানৰ শতাংশ এতিয়া আমি বেচা দাম কিমান 13500 টকা 13500 পূৰণ ওপৰত থাকিলে 100 তলত 100 বিয়োগ লোকচানৰ শতাংশ কিমান 20% গতিকে 20 বিয়োগ হ'ব গতিকে 20 বিয়োগ হ'ব এতিয়া আমি নেক্সট লাইনটো কৰিম 13500 ইনটু 100 100 পৰা 20 গলে 80 গতিকে কটাকটি কৰিম এতিয়া এটো শূন্য কটা যাব এতিয়া আৰু কাটিম এইটো কাটো 2 4 গুণ 8 2 5 গুণ 10 এতিয়া এইটো দি এইটো কাটো 4 দি কাটো নহলে 2 2 কৰি কাটিব পাৰা গতিকে 4 দি কাটো 4 1 গুণ 4 ইয়া কাটলে 4 3 গুণ 12 1 গলে 15 হল গতিকে আকো 4 3 গুণ 12 4 4 গুণ 16 গতিকে 4 3 গুণ 12 গতিকে 3 থাকিলে ইয়া হল 15 15 পৰা 12 গলে 3 থাকিলে 3 গল ইয়া হল 30 হৈ গল গতিকে 4 7 28 2 থাকিলে 20 হল 4 5 গুণ 20 গতিকে আমি কিমান পালো 3375 ইনটু ওপৰত থাকিলে 5 5 ইমান টকা ঠিক আছে গতিকে এটা পূৰণ কৰি দিম যিমান আহিব হিমান টকা হ'ব গতিকে কিমান হয় চেক কৰা 5 5 গুণ 25 25 ৰ 5 হাত থাকে 2 5 7 35 35 ৰ 2 37 37 ৰ 7 হাত থাকে 3 5 3 গুণ 15 15 আৰু 5 সরি 15 আর 3 18 18 8 হাত থেকে 1 5 3 গুণ 15 15 একে 16 গতিকে 16875 টাকা আমি পাই যাম গতিকে ইমান টাকা ঠিক আছে গতিকে ইমান টাকা হইছে কিনা দাম 16875 গতিকে আমি লিখিম ইমান টাকা এটো গতিকে অতএব মোবাইল টোর কিনা দাম ইজ ইকুয়াল টু 16875 ইমান টাকা বুঝি পালা এটাই आंसर সহজ একেবারে সহজ হলে নহয় কমেন্ট বক্সে জানাবাচোন আৰু চ্যানেলটো সাবস্ক্রাইব কৰি লবা দে যি সকলে এতিয়া লৈকে সাবস্ক্রাইব কৰা নাই বহুত চাই চ্যানেলটো সাবস্ক্রাইব নকৰে কি হ'ব 4 নম্বৰ প্ৰশ্ন দিছে যদি 10টা কলমৰ বিক্রি দাম 8টা কলমৰ কিনা দামৰ সমান হয় 10টা কলমৰ বেচা দামটো অৰ্থাৎ বিক্রি দাম 8টা কলমৰ কিনা দামৰ সমান হয় বুলি কৈছে তেন্তে শতকৰা লাভ বা লোকসান নিৰ্ণয় কৰা এটো তোমালোকৰ পৰীক্ষাত এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট এটো কোশ্চেন আহিলে তোমালোকৰ এমসিকিউ আহিব ঠিক আছে গতিকে এনেকৈ আহিলে তোমালোকৰ 2 নম্বৰ বা 3 নম্বৰ থাকিব নহলে এমসিকিউ আহিলে 1 নম্বৰ থাকিব হেতু ভাবা কিন্তু গতিকে এমসিকিউ থাকাৰ কাৰণে এমসিকিউ তো চান্স আছে হেতু আহাৰ কাৰণে নতুন যেটো তোমালোকৰ নিয়ম আহিছে নতুন নিয়মতে নতুন কিতাপ মতে হেতুৱে এমসিকিউ আহে গতিকে আহিব পাৰে গতিকে মই এটো সলিউশনটো তোমালোকক দেখাই দিও কেনেকৈ কৰিবা সো 1 নম্বৰৰ কাৰণে আহিলে দিয়া আছে এইবিলাক লিখিব না লাগে জাস্ট সাইডত আনসারটো কৰি ৰাইট চিন যেটো হ'ব এ বি সি ডি যেটো হ'ব হেতুত ৰাইট দিবা আৰু যদি 2 নম্বৰ 3 নম্বৰৰ কাৰণে আহে তেনে তোমালোকে দিয়া আছে যিখিনি লিখিবা কেনেকৈ 4 নম্বৰটোৰ কাৰণে লিখিবা যে প্ৰথমত যে দিয়া আছে যিখিনি দিয়া আছে এইখিনি আমি লিখিলাম 3 নম্বৰ পাম ঠিক আছে দিয়া আছে কি যে 10টা কলমৰ বিক্রি দাম 8টা কলমৰ বিক্রি দামৰ সমান বুলি দিয়া আছে যে দিয়া আছে যে 10টা কলমৰ যিখিনি দিয়া আছে এইখিনি লিখিলাম যে 10টা কলমৰ বিক্রি দাম 8টা কলমৰ কিনা দামৰ সমান কিনা দামৰ এটো প্ৰশ্ন চাইছে লিখি লবা কিনা দামৰ সমান প্ৰশ্ন চাই লোৱা ধুনিয়াভাৱে লিখি লবা 3 নম্বৰ পাই যাবা এইখিনি আমাক দিয়া আছে ঠিক আছে এতিয়া আমি ধৰি লম যে ধৰা হল ইংৰাজীত কয় লেট ধৰা হল আমি ধৰি লও যে কিমান এটা কলমৰ দাম আমি নাজানো যেহেতু 10টা কলমৰ বিক্রি দাম 8টা কলমৰ কিনা দামৰ সমান গতিকে 8টা কলমৰ বেচা দাম কিমান বা 10টা কলমৰ কিনা দাম কিমান এইটো আমি নাজানো গতিকে এই কাৰণে ধৰি লম ঠিক আছে আমি ধৰি লও যে এটা কলমৰ আমি এটা কলমৰ কিনা দাম ধৰি লও যে এটা কলমৰ কিনা দাম আমি যিকোনো ধৰি লও যে আমি y টকা x টকা যি পাৰা ধৰি লবা যে এটা কলমৰ কিনা দাম আমি y টকা বুলি ধৰি ললো এতিয়া আমি আমাক কৈছে 10টা কলমৰ বিক্রি দাম
বা 8টা কলমৰ কিনা দাম বুলি কৈছে গতিকে কিনা দামৰ সমান কৈছে 8টা কলমৰ কিনা দামৰ সমান কৈছে 10টা কলম গতিকে আমি 10টাটো ধৰি লওঁ যে 10টা কলমৰ কিনা দাম ইজ ইকুয়াল টু এটা কলমৰ যদি কিনা দাম y টকা হয় 10টাৰ কিমান হ'ব 10 পূৰণ y হ'ব গতিকে ইমান টকা 10y ঠিক আছে এতিয়া আমি আমাক কৈছে এই প্ৰশ্নত এইটো কৈছে গতিকে এইটো আমি এতিয়া উঠাই লওঁ যে 10টা কলমৰ বিক্রি দাম 8টাৰ সমান বুলি কৈছে গতিকে এইটো লিখিম অতএব 10টা কলমৰ বিক্রি দাম বাপৰে কি গৰম দিছে বিক্রি বানামটো এনেকুৱা বিক্রি দাম 10টা কলমৰ বিক্রি দাম 8টা কলমৰ কিনা দামৰ সমান কৈছে ঠিক আছে গতিকে 8টা কলমৰ যদি কিনা দাম 10টা কলমৰ কিনা দাম যদি 10 হয় এটা কলমৰ কিনা দাম যদি y হয় 5টা কলমৰ কিনা দাম কিমান হ'ব 5y যিমান থাকিব সিমান y হ'ব গতিকে 8টা কলমৰ কিনা দাম কৈছে গতিকে 8 হ'ব আৰু এটাৰ কাৰণে y গতিকে 8y গতিকে 10টা কলমৰ বিক্রি দাম হ'ব 8y বুজি পাইছা বিক্রি দাম বা বেচা দাম এতিয়া আমি চাই লওঁ যে লাভ হৈছে না লোকসান হৈছে যেহেতু আমাক প্ৰশ্নত কৈছে যে লাভ বা লোকসান নিৰ্ণয় কৰা বুলি আমাক কৈছে আমি চাই লওঁ যদি তুমি এটা কলম 5 টকা দি কিনি আনি 10 টকাত বিক্রি কৰা তেনেহলে কি তোমাৰ লাভ হ'ব 5 টকা গতিকে আমি চেক কৰি চাওঁ লাভ আছে না লোকসান আছে তোমালোকে চোৱা যে 10টা কলমৰ কিনা দাম 10y আৰু 10টা কলমৰ বেচা দাম বা বিক্রি দাম কিমান 8y অৰ্থাৎ কিনি আনিছে 10টা কলম 10y দি বিক্রি কৰিছে 8y দি গতিকে কিমান 2y লস খাইছে অর্থাৎ লোকসান হৈছে গতিকে লিখিম যে যেহেতু বেচা দাম বা বিক্রি মূল্য লিখিছো গতিকে বিক্রি মূল্য দিম যে বিক্রি দামটো কি সৰু হয় আৰু কিনা দামটো ডাঙৰ হয় কিনা দামটো ডাঙৰ গতিকে লোকসান হ'ব অর্থাৎ লোকসান ঠিক আছে গতিকে লোকসান হৈছে গতিকে লোকসান হলে লোকসানৰ ফৰ্মুলা আমি ইউজ কৰিম গতিকে কিমান লোকসান হৈছে লোকসানটো হলে আমি প্ৰথম আগত আহে কিনা দাম যেহেতু কিনা দামটো ডাঙৰ হৈ যায় লোকসান হোৱাৰ কাৰণে যে কিনা দাম বিয়োগ বেচা দাম বা বিক্রি মূল্য কিনা দাম বিয়োগ বিক্রি মূল্য বা বেচা দাম যিকোনো দিব পাৰা বিক্রি দাম কিনা দাম বিয়োগ বিক্রি দাম গতিকে কিনা দাম কিমান আছিল কিনা দাম আছিল 10y গতিকে 10y বিয়োগ বেচা দাম কিমান 10টাৰ বেচা দাম হৈছে 10টাৰ বেচা দাম অৰ্থাৎ বিক্রি দাম হৈছে 8y গতিকে 8y আমি ইয়াত লিখি দিম গতিকে 10ৰ পৰা 8 গলে 2y থাকিলে গতিকে লোকসান হল 2y আমাৰ লোকসান হল ঠিক আছে আমাৰ 2y টকা আমাৰ লোকসান হৈছে এনেকুৱা ধৰণৰ কথা এতিয়া আমাক লোকসান হৈছে গতিকে লোকসানৰ আমাৰ শতাংশটো ওলাব লাগে ঠিক আছে শতকৰা লাভ বা লোকসান শতাংশ আমাক নিৰ্ণয় কৰিব গৈছে শতকৰা লাভ বা লোকসান নিৰ্ণয় কৰা শতকৰা গৈছে গতিকে 2y আমি পাই গলো লোকসান গতিকে লিখিম অতএব লোকসানৰ শতাংশ লোকসানৰ শতাংশৰ সূত্ৰ যেটো আছে সেইটো আমি ইউজ কৰি দিম গতিকে লোকসানৰ শতাংশৰ সূত্ৰ ইজ ইকুৱেল টু কি হয় ওপৰত হয় লোকসান ইনটু ইয়াত হ'ব 100% ঠিক আছে ইয়াত হ'ব 100% মই এইটো অকমান দীঘল কৰি দিও নহলে দেখা নাযাব তোমালোকক সাইডত লিখিব লাগিছিল সাইডত লিখাই নাই মই যিকিনো এক কথা নাই এটা অকমান বহাই দিলে হৈ যাব ইয়াত হ'ব লোকসান ইনটু 100% হয় শতাংশ কৈছে গতে 100% হ'ব ঠিক আছে 100% আৰু তলত থাকিব কি মনত ৰাখিব তলত থাকিব কিনা দাম থাকিব তলত থাকিব কিনা দাম গতিকে লোকসান ইনটু 100% বাই কিনা দাম হল লোকসানৰ শতাংশ গতিকে লোকসান কিমান লোকসান পাইছে 2y গতিকে 2y আমি ইয়াত লিখি দিম কিনা দামটো কিমান আছিল ইয়াত চক কিনা দাম হৈছে 10টা কলমৰ কিনা দাম 10y গতিকে 10y দিব লাগিব তলত হৈছে 10y ইনটু 100% গতিকে y কটা যাব এইটো শূন্য কটা যাব হল কি থাকিব 2 পূৰণ 10% অৰ্থাৎ 2 10 গুণ 20% হৈ যাব লোকসানৰ শতাংশ 20% হৈ যাব এই আনসাৰটো বুজি পাইছা সহজ একেবাৰে মই আৰম্ভণিৰ পৰা এবাৰ দেখাই দিও যাতে তোমালোকে ভালদৰে বুজি পায় এইটো 4 নম্বৰ এনেদৰে আমি সলিউশন বিলাক কৰিব লাগিব ঠিক আছে ইমানো কঠিন নহয় দেই সহজ
এতিয়া আমি 5 নম্বৰটো চাম গতিকে 4 নম্বৰটো সলিউশনটো জেনেৰেট কৰিলে এটো 3 নম্বৰ কাৰণে আহিল তেনেদৰে কৰিবা আৰু যদি এমসিকিউ কাৰণে আহে তোমালোকে শৰ্টকাট কৰিব ট্ৰাই কৰিবা ঠিক আছে এই কাৰণে মই এমসিকিউ মাল্টিপল চয়েস কোশ্চেন হয় গতিকে 5 নম্বৰটো মই এতিয়া আমি কৰিম 5 নম্বৰ দিছে যে 5000 টকাত কিনা সাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হল গতিকে ইমান টকাত কিনিছে 5000 টকাত কিনা এখন সাইকেলখন গতিকে এটা সাইকেল 5000 টকাত কিনিছে 12% লাভত বিক্ৰী কৰিছে এতিয়া কৈছে যে সাইকেলখনৰ বেচা দাম উলোৱা গতিকে কোশ্চেনটো ভালদৰে পঢ়িবা নহলে কিন্তু নোৱাৰিবা এইবিলাক অংক এটা আমাক বেচা দাম উলাব কৈছে গতিকে আমি গিভেন দিম যে দিয়া আছে কি দিয়া আছে আমি এখন লিখি লম যে দিয়া আছে আমাক কিনা দিছে ঠিক আছে যে 50 টাকাত কিনা এখন সাইকেল গতিকে কিনা দাম দিয়া আছে কিনা দাম মানে হৈছে কস্ট প্রাইস সিপি গতিকে কিনা দাম দিয়া আছে আমি শর্টকাট এনেকৈ লিখিব পাৰিম যে সিপি = 5000 টাকা ঠিক আছে বা তোমালোকে সাইডত লিখিব পাৰা কিনা দাম এটো কিনা দাম বুলি কয় যে কিনা দাম = 5000 টাকা দিয়া আছে আৰু লাভৰ শতাংশ কিমান 12% গতিকে লিখিম যে লাভৰ শতাংশ = আমাক দিছে কিমান 12% গতিকে 12% লিখিম এতিয়া আমাক বেচা দাম কিমান এটো আমাক ওলাব গৈছে গতিকে বেচা দাম গতিকে বেচা দাম আমাক ওলাব গৈছে এটো প্ৰশ্ন বজাব আমি দিলাম এতিয়া আমি বেচা দামৰ সূত্ৰ পেলাম যে অতএব বেচা দামৰ সূত্ৰ কি যে কিনা দাম পূৰণ ওপৰত হ'ব যেহেতু আমাক কি লাভ কৈছে গতিকে লাভ হ'ব গতিকে প্লাস আহিব গতিকে 100 প্লাস লাভৰ শতাংশ বাই তলত আহিব 100 ঠিক আছে এতিয়া আমি নেক্সট লাইনটো কৰিম গতিকে কিনা দাম কিমান কিনা দাম হৈছে 5000 টাকা গতিকে 5000 আমি লিখি লম এইটো 5000 ইয়াত আমাক দিয়া আছে ইনটু 100 লাভৰ শতাংশ কিমান গতিকে 100 লাভৰ শতাংশ হৈছে 12% গতিকে 12 আমি যোগ কৰিম বাই 100 এতিয়া আমাৰ নেক্সট লাইন গতিকে 5000 পূৰণ 100 যোগ 12 কিমান হয় 112 বাই 100 ইয়াত দুটা শূন্য কাটিলো গতিকে কি থাকিলে 50 পূৰণ 112 থাকিলে এটা আমি পূৰণ কৰি দিম গতিকে এটা শূন্য আছে এক্সট্ৰা শূন্য আমি এটা 5 পালা আহিব বিন্দাস কোনো প্ৰবলেম নাই এতিয়া 5 দি কৰিম 5 2 গুণ 10 10 ৰ শূন্য হাত থাকে 1 5 1 গুণ 5 5 আৰু 1 6 5 1 গুণ 5 গতিকে 5600 টাকা কি আহিলে বেচা দাম আহিলে ঠিক আছে গতিকে 5600 টাকা হৈ যাব বেচা দামটো গতিকে এইটো आंसर ৰাখি দিবা হৈ যাব নট এ প্ৰবলেম এটো গল 5 নম্বৰটোৰ সমাধান বা সলিউশন বুজি পাইছা এতিয়া আমি 6 নম্বৰটো কৰিম 6 নম্বৰ দিছে যে কমলে পানীৰ ফিল্টাৰ এটা 4500 টাকাত কিনি 4230 টাকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লোকসান কিমান হল গতিকে 4500 টাকাত কিনি 4230 টাকাত বিক্ৰী কৰিছে গতিকে তেওঁৰ লোকসান হৈছে গতিকে শতকৰা লোকসান আমাক ওলাব গৈছে গতিকে একেদৰে আমি কৰিম 6 নম্বৰটো সমাধান আমাক যিখিনি দিয়া আছে খিনি আমি আগত লিখি লম যে দিয়া আছে কি দিয়া আছে আমাক যে ফিল্টাৰটোৰ কিনা দাম কিমান 4500 গতিকে লিখিম যে কিনা দাম অৰ্থাৎ কস্ট প্রাইস সিপি দিয়া আছে যে কিনা দাম = আমাক দিয়া আছে কিমান 4500 টাকা আমাক এটো দিয়া আছে তাৰ পিছত কি দিয়া আছে বিক্রি দাম অৰ্থাৎ বেচা দাম যে বেচা দাম দিয়া আছে 4230 টাকা 4230 টাকা এইটো ইয়াত দিয়া আছে এতিয়া আমাক শতকৰা লোকসান ওলাব গৈছে গতিকে আমি দেখা পাইছে যেহেতু কিনা দামটো ডাঙৰ বেচা দাম সৰু গতিকে লোকসান হৈছে গতিকে শতকৰা লোকসানটো আমাক ওলাব গৈছে গতিকে আমি লিখিম অতএব লোকসান বা গতিকে কিমান টকা লোকসান হৈছে এটো আমি ওলাব পাৰিলে শতকৰাটো ওলাব পাৰিম ঠিক আছে গতিকে লিখিম যে লোকসান = কিমান হ'ব লাভৰ পৰা বেচা দাম কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰি দিম গতিকে কিনা দাম কিমান 4500 গতিকে বা এনেকৈ লিখিব পাৰা যে কিনা দাম সূত্ৰটো এইটোৱে যে কিনা দাম বিয়োগ বেচা দাম সরি যেটো ডাঙৰ হেতু পাছত যাব ঠিক আছে কিয় কাটিলো বাপৰে না কাটিবা তোমালোক যে কিনা দাম
বিয়োগ বেচা দাম, কিনা দাম বিয়োগ বেচা দাম। গতিকে কিনা দাম আছে 4,500 বিয়োগ বেচা দাম আছে 4,230 টাকা, 4,230। গতিকে বিয়োগ কৰিলে কিমান পাম আমি? 0 0 10 পৰা 3 গ'লে 7, ইয়াত থাকে 4, 4 পৰা 2 গ'লে 2, ইয়াত থাকে 4, 4 পৰা 4 গ'লে 0, অৰ্থাৎ 270 টাকা আমাৰ কি লছ হ'ল, লোকচান হ'ল। এতিয়া আমি লোকচানৰ শতাংশ আমি ওলাব লাগে, ঠিক আছে। সো আমি লোকচানৰ শতকৰা কেনেকৈ ওলাম? সূত্ৰ আমাৰ জনা আছে, লিখিম যে শতকৰা লোকচান বানানটো চাই ল'বা। শতকৰা লোকচানৰ সূত্ৰ আমি কি জানো? শতকৰা লোকচান কেনেকৈ ওলাও? ওপৰত থাকে লোকচান থাকে, ওপৰত থাকে লোকচান, তলত থাকে মনত ৰাখিবা কিনা দাম থাকে তলত, কিনা দাম, কিনা দাম। শতকৰা আমি লোকচান এনেদৰে ওলাও, কিনা দাম আৰু 100% থাকে, শতকৰা কৈছে গতিকে 100%টো আহিব, ঠিক আছে। এনেকৈ আমি শতকৰা লোকচানটো ওলাও। গতিকে লোকচান কিমান? লোকচান হৈছে 270 টাকা, 270 টাকা। কিনা দাম কিমান আছিলে? 4,500 টাকা, 4,500 টাকা ইয়াত দিবা ইনটু 100%, 100%। ইয়াত দুটা শূন্য, ইয়াত দুটা শূন্য আমি কাটিলো, কি থাকিল অকল 270/45 থাকিলে, ঠিক আছে। গতিকে এইটো আমি কটাকটি কৰিব পাৰিম 5এৰে বা 9এৰে কাটিব পাৰিম, যেহেতু 3 গুণ 27 হয়, গতিকে 9 দি কাটো। গতিকে 9 দি কাটিলে 9 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45। গতিকে 5 বাৰ গ'লে 45 হয়, আকৌ 9 দি কাটিলে 3 9 গুণ 27, 0 এটা আছে, 0 এটা আহিব। আকৌ 5এৰে কাটিব পাৰিম, 5 1 গুণ 5, 5 6 গুণ 30, গতিকে 6 পালো, অৰ্থাৎ 6%। গতিকে 6 আৰু নাই, গতিকে পাৰ্চেণ্ট আছে, পাৰ্চেণ্টটো বহাই দিম। গতিকে 6% হৈছে শতকৰা লোকচান। এইটোৱে আমাৰ এনচাৰ, বুজি পাইছা? সহজ একেবাৰে অংকটো। এনেকৈ লাহে লাহে কৰিবা, তোমালোকে হেবিট হৈ যাব, ঠিক আছে। MCQৰ কাৰণে চাবা দেই এইবিলাক অংক, MCQ যেতিয়া তোমালোকে চাকৰি পৰীক্ষা দিবা তেতিয়াও লাগিব এইবিলাক অংক। 7 নম্বৰ প্ৰশ্ন দিছে যে এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত, এটা ঘড়ী বিক্ৰী কৰিছে 785 টকা, ইমান টকাত বিক্ৰী কৰাত 5% লোকচান হৈছে। ঘড়ীটোৰ কিনা দাম নিৰ্ণয় কৰিব কৈছে। কিনা দাম কিমান আমাক ওলাবলৈ কৈছে। আমি 7ৰ কাৰণে সলিউশন কৰিম, সমাধান কৰিম। যিখিনি দিয়া আছে সেইখিনি আমি লিখি লম, যে দিয়া আছে গিভেন, কি দিয়া আছে আমাক? বিক্ৰী দাম দিয়া আছে টকাত বিক্ৰী কৰাত, গতিকে বিক্ৰী কৰিছে অৰ্থাৎ বিক্ৰী দাম এইটো আছে, অৰ্থাৎ বেচা দাম আছে। কিনা দাম কিমান আমাক দিয়া নাই, গতিকে লিখিলাম যে কিনা দাম, কিনা দাম আমাক এবাৰ ওলাব লাগে, যে কিনা দাম ইজ ইকুৱেল টু প্ৰশ্নবোধক বেচা দাম অৰ্থাৎ বিক্ৰী দাম, গতিকে বেচা দাম হ'ব, যে বেচা দাম, বেচা দাম ইজ ইকুৱেল টু আমাক 785 টকা, 785 rupees টকা। লোকচান কিমান? 5%, গতিকে লোকচানৰ শতাংশ লিখিম, যে লোকচানৰ এইবিলাক অংক তোমালোকৰ যেতিয়া চাকৰিৰ পৰীক্ষা দিবা তেতিয়াও আহিব, বুজিছা? যেতিয়া MCQ আকাৰে আহিব, যে লোকচানৰ শতাংশ বহুতে আছে তোমালোকৰ দাদা ভাইটি ভণ্টি, যিসকল ভাইটিটো নহয় ভণ্টিসকল, ভণ্টিও নহয় কি কৈ আছো, তোমালোকৰ দাদা বাইদেউসকল যিসকল আছে যে চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, তোমালোকে চাবা এইবিলাক অংক ইহঁতে কৰি আছে মেথছত, বুজি পাইছা? সেইকাৰণে এইবিলাক অংক ইম্পৰ্টেণ্ট হয়। এতিয়া ভালকে শিকি লোৱা, পিছত গৈ দিগদাৰ নহ'ব। পিছত গৈ যিসকলে আৰ্টছ ল'ব, আৰ্টছৰ কাৰণে বোলে মেথছ বহুত টাফ হৈ যায়, কিয় টাফ হয় নাজানো। তোমালোকে ক্লাছ 6 7 8 9 10 ভালকে মেথছ পঢ়া, কিয় নোৱাৰা? পাৰিবা, এইবিলাকে হয়। দিয়া আছে লোকচানৰ শতাংশ 5%, ঠিক আছে। এতিয়া আমি কিনা দামটো আমি ওলাই লম, গতিকে কিনা দাম লিখিম, যাতে কিনা দাম, যে কিনা দাম, কিনা দামৰ সূত্ৰ হৈছে বেচা দাম, বেচা দাম পূৰণ ওপৰত হ'ব 100, তলত হ'ব কিমান? 100 বিয়োগ লোকচানৰ শতাংশ, লোকচানৰ শতাংশ, ঠিক আছে। এইটো হৈছে ফৰ্মুলা। গতিকে বেচা দাম কিমান? 785 টকা, 785 ইনটু 100, ইফালে হৈছে 100 বিয়োগ লোকচানৰ শতাংশ হৈছে 5, অৰ্থাৎ 5 বিয়োগ হ'ব 5%। এতিয়া আমি কৰিলে 785 ইনটু ওপৰত থাকিলে 100, 100ৰ পৰা 5 গ'লে 95। এতিয়া আমি কটাকটি কৰিম, 5এৰে কৰোঁ, 5 1 গুণ 5, 4 থাকিলে ইয়াত গ'ল 45, 5 9 গুণ 45 আৰু 5 20 100। আৰু কটাকটি কৰিব নোৱাৰি, গতিকে এইটো পূৰণ এইটো কৰোঁ,
গতিকে 0 আছে লাষ্টত 0 আমি এটা দি লওঁ 2 8 2 5 গুণ 10 10 এর 0 হাত থাকে 1 2 8 গুণ 16 16 1 17 17 7 হাত থাকে 1 2 2 7 গুণ 14 14 1 15 গতিকে 15700 পালো বাই 19 দিয়ে আমি এটা ভাগ কৰিব লাগে তো 15700 19 দিয়ে আমি ভাগ কৰিলে কিমান হ'ব এটো 19 গতিকে 2 ঘৰ ললে 15 3 ঘৰ লম গতিকে এটো 20 বুলি ধৰিলে গতিকে 4 5 20 100 গতিকে 20 3 বাৰ কৰিলে 60 পাম গতিকে ওচৰা পচৰি গৈছে গতিকে 5 আৰু 3 8 বাৰ দিলে আমি 160 পাই যাম 20 হলে গতিকে 19 আছে ইয়াৰ ওচৰে পাছৰে পাই যাম গতিকে আমি 8 বাৰ দিও 8 বাৰ দিলে 8 8 9 গুণ 72 72 এর 2 হাত থাকে 7 8 এর 1 গুণ 8 8 আর 7 কিমান আছে 15 15 15 আৰু সরি 8 8 সাথে 15 গতিকে আছে 152 পাই যাম 7 এর পর 2 গেলে 5 0 এটা নামাই আনো এতে 50 হই গেল দুইবার দিব পারি নিখন্দেহে গতি দুইবার দিলে 19 2 গুণ 38 হই যায় এতিয়া 10 এর পর 8 গলে 2 ইয়া থাকলে 4 4 এর পর 3 গলে 1 12 হল 0 এটা নামাই আনি লাস্টটো এতে 120 পালো গতিকে 5 বার দিলে আমি 100 পাই যাও 20 হিসাবে গতিকে 6 বার দিলে আমি 120 এর ওসরা বাজুটি পাই যাম গতিকে 6 বার দিও 6 বার দিলে কিমান হয় যায় 6 9 গুণ 6 9 গুণ 54 54 4 হাত থাকে 5 6 গুণ 6 6 আর 4 6 আর 5 11 গতিকে 114 পাই যাও 10 এর পর 4 গলে 6 এর 1 2 1 এর পর 1 গলে 0 গতিকে 6 থাকিলে অকল গতিকে উপর আমি 10 দশমিক দিম তত 0 গতিকে 19 দুই বার দিলে 3 বার দিলে আমি 60 এর ওসরা বাজুটি পাই যাও গতিকে 3 বার দিও 3 বার দিলে আমি পাই যাম কিমান 3 9 গুণ 27 গতিকে 57 আমি পাই যাম 10 এর পর 7 গলে 1 ধর করলে 10 হয় 10 এর পর 7 গলে 3 গতিকে 0 দিম গতিকে 19 দি এবার যাব গতিকে 19 গতিকে 11 থাকিলে গতিকে আৰু নকৰো ইমানে হল আমাৰ ভাগটো ঠিক আছে ভাগটো এইখিনি গতিকে কিমান পালো 826 টাকা 31 পয়সা গতিকে ইমান টাকা পালো আমি কিনা দাম পালো ঠিক আছে গতিকে যিখিনি রাফ কৰিবা রাফটো তোমালোকে এইটো সাইডত এনেকে কৰি ৰাখিবা দেই এনেকে বক্স বনাই থৈ দিবা আৰু এইটো আনসার ৰাখিবা এনেকে কৰিবা হৈ যাব 7 নম্বৰটো উত্তৰ ইমানখিনি বুজি পাইছা বুজি পাত একমান প্ৰবলেম আছে নেকি প্ৰবলেম থাকিলে এটা একৱা ঠিক কৰি দিম এটা 8 নম্বৰ প্ৰশ্ন দিছে যে যদি 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকসান নিৰ্ণয় কৰা গতিকে এইটো আমাক ধৰি লব লাগিব গতিকে ধৰা হল এইটো তোমালোকৰ ওপৰত এটা কৰিছো এই 4 নম্বৰটো দৰে এইটো 8 নম্বৰটো 4 নম্বৰটো দৰে কৰিম যদি ধৰা হল আমি ধৰি লও ধৰা হল এটা বস্তুৰ আমি প্ৰথমে ধৰি লও যে এটা বস্তুৰ কিনা দাম আমি x টাকা বা y টাকা বুলি ধৰি লব পাৰিম গতি x টাকা y টাকা যি ধৰা গতিকে y টাকা বুলি ধৰি লও y টাকা এতিয়া 10টা বস্তু কৈছে গতি 10টা বস্তুটো আমি ধৰি লও কিমান হয় গতি 10y হ'ব গতিকে 10টা বস্তুৰ কিনা দাম কিমান হ'ব এটাৰ যদি y হয় 10টাৰ হ'ব 10y এতিয়া ইমান টাকা এতিয়া আমাক কৈছে 10টা বস্তুৰ বেচা দাম কৈছে গতিকে বেচা দামটো আমি ধৰি লম গতিকে অতএব 10টা বস্তুৰ এবাৰ বিক্রি দাম অর্থাৎ বেচা দাম বিক্রি দাম বেচা দাম একে কথা গতিকে বেচা দাম কিমান হ'ব বেচা দাম হ'ব কিমান আমাক এটো কৈছে যে 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান গতিকে 11টাৰ সমান গতিকে এটা বস্তু যদি কিনা দাম y টাকা হয় গতিকে এই 10টা বস্তুৰ কিনা দাম 10y হ'ব 11টা বস্তুৰ কিনা দাম 11y হ'ব গতিকে 11টা বস্তুৰ সমান গতিকে 11y ৰ সমান গতিকে এইটোই কৈছে 10টা বস্তুৰ বেচা দাম 11y ৰ সমান গতিকে আমি এতিয়া সাম যে লাভ হৈছে লোকসান হৈছে গতিকে 10টা বস্তু কিনিছে 10y দি আৰু 10টা বস্তু বেচিছে কিমান 11y দি অৰ্থাৎ 1 টাকা অৰ্থাৎ 1y অৰ্থাৎ অনলি y টো লাভ হৈছে এটা y সো গতিকে আমি লাভ বুলি কম গতিকে লিখিম যে যেহেতু বেচা দামটো বেছি যে বেচা দাম তো বেছি কিনা দামটো কম গতিকে লাভৰ শতাংশ আমিটো ওলাব লাগিব ঠিক আছে গতিকে লাভ হৈছে গতিকে লাভটো কিমান হৈছে আমি চাব লাগিব গতিকে লাভ ইজ ইকুয়াল টু অতএব দিব অতএব লাভ ইজ ইকুয়াল টু আমি জানো যে বেচা দাম বিয়োগ কিনা দাম
গতিকে বেচা দাম হৈছে কিমান বেচা দাম হৈছে 11y গতিকে 11y বিয়োগ কিনা দাম কিমান কিনা দাম হৈছে 10y গতিকে 10y 11y পৰা 10y গলে এটা y থাকি যায় 1y অৰ্থাৎ অনলি y এতিয়া লাভৰ শতাংশ লিখিম গতিকে অতএব শতকৰা লাভ বা লাভৰ শতাংশ শতকৰা লাভৰ ফৰ্মুলাটো কি ওপৰত থাকিব লাভ তলত থাকিব কিনা দাম সদায় থাকিব কিনা দামটো মনত ৰাখিবা কিনা দাম আৰু শতাংশ কৈছে গতিকে 100 আমাক দিব লাগিব 100 দি আমি পার্সেন্ট আমি ওলাব লাগে পার্সেন্ট দিম এতিয়া লাভ আমি কিমান পাইছো লাভ পাইছো y পাইছো লাভ গতিকে y কিনা দাম কিমান কিনা দাম হৈছে 10y গতিকে 10 দিম মান y ইনটু 100% গতিকে y কাটা যাব এটো শূন্য কাটা যাব অকল 10 থাকিব গতিকে 10% থাকিব आंसर গতিকে শতকৰা লাভ ইকুয়াল টু 10% এটি আমাৰ आंसर বুজি পাইছা এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে এজন মানুহে দুখন গাড়ী প্ৰত্যেকখন 99000 টকা কৈ কিনিলে গতি দুইখন গাড়ী আছিল দুটাই 99000 টকা কৈ কিনিছে তার এখন বিক্রি কৰি 10% লাভ পালে আৰু আনখন বিক্রি কৰি 10% লোকসান ভৰিলে তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকসান হল গতিকে দুখন গাড়ী কিনিছে 1 টকা দি এটা 10% লাভ খাইছে এটা 10% লস খাইছে গতিকে তেওঁৰ লাভ লোকসান একই নহব আমি দেখাতে গম পাই গৈছো গতিকে এটো এই কাৰণে এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট গতিকে সলিউশনটো কেনেদৰে কৰিবা এমসিকিউৰ কাৰণে লাভ লোকসান একই নহব হেতু টিক চিন দিবা আৰু 2 নম্বৰ বা 3 নম্বৰৰ কাৰণে আহি লিখিবা এনেদৰে যিখিনি দিয়া আছে সেইখিনি লিখি লবা যে দিয়া আছে যিখিনি দিয়া আছে সেইখিনি আমি লিখিলাম যে দিয়া আছে প্ৰত্যেকখন গাড়ীৰ কাৰণে 99000 গতিকে লিখিম যে দিয়া আছে প্ৰত্যেকখন গাড়ীৰ কিনা দাম ইজ ইকুয়াল টু 99000 টকা এটা আমি লিখিলাম গতিকে 99000 টকা ঠিক আছে বুজি পালো এইখিনি এতিয়া আমি 10% লাভত বেচিলে কিমান টকা লাভ হয় এটা আমি চাও প্ৰথমত 10% লাভ তাৰ পিছত আকৌ 10% লোকসান হলে কিমান হয় এটো আমি চাব লাগিব গতিকে লিখিম যে অতএব 10% লাভত বেচিলে বা বিক্রি কৰিলে বিক্রি দিছে গতিকে বিক্রি দিও যে 10% লাভত বিক্রি কৰিলে 10% লাভত বিক্রি কৰিলে বেচা দাম মানে কৈ দিব পাৰা যে 10% লাভত বিক্রি কৰিলে কমা দি বেচা দাম লিখিবা যে বেচা দাম হ'ব বেচা দাম ইজ ইকুয়াল টু কিমান হ'ব গতি বেচা দাম ইজ ইকুয়াল টু আমি কিনা দাম এটো সূত্র যে কিনা দাম পূরণ কি হয় তলত 100 হয় আৰু ওপৰত 100 যেহেতু আমাৰ কি লাভ হৈছে গতিকে যোগ হ'ব গতিকে 100 প্লাস লাভৰ শতাংশ গতিকে লাভৰ শতাংশ ঠিক আছে গতিকে কিনা দাম আছিল কিমান 99000 টকা গতিকে 99000 টকা পূরণ 100 ওপৰত থাকিলে 100 যোগ লাভৰ শতাংশ হৈছে 10% গতিকে 10 টো যোগ হ'ব যোগ কৰিলে আমাৰ কিমান হয় 99000 পূরণ 100 আৰু 10 110 তলত থাকিলে 100 ইয়াত দুটা শূন্য আমি কাটিব পাৰিম কি থাকিলে ওপৰত 990 পূরণ 110 পূরণ হ'ব 990 পূরণ 110 এটা আমি পূরণ কৰি দিও 990 পূরণ 990 পূরণ 110 গতিকে 0 0 0 9 গুণ 9 9 গুণ 9 আমি কৰিম সরি 1 0 0 9 গুণ 9 9 গুণ 9 আকৌ এক দি কৰিম 1 0 0 9 গুণ 9 9 গুণ 9 কিমান পালো 0 0 9 9 18 18 8 হাত থাকে 1 9 আৰু 1 10 গতিকে 1 10 শতক হাজাৰ উজুত লাগ 1,08,900 টকাত আমি বিক্রি কৰিছো 1,08,900 টকা গতিকে ইমান টাকা আমি বিক্রি কৰিছো 10% যদি লাভত হয় ঠিক আছে এইখিনি বুজি পাইছা এতিয়া আমি 10% লোকসানটো আমি এতিয়া চাই লও কিমান হয় গতিকে আকৌ 10%
লোকসানত বিক্রি দাম বা বেচা দাম গতিকে বেচা দাম 10% লোকসানত বেচা দাম গতিকে বেচা দামৰ সূত্র কি সেম কিনা দাম আহিব কিনা দাম ইনটু তলত 100 থাকিব ওপৰত এবাৰ যেহেতু লোকসান গৈছে গতিকে এবাৰ বিয়োগ হ'ব গতিকে 100 বিয়োগ লোকসানৰ শতাংশটো বিয়োগ হ'ব লোকসানৰ শতাংশ বিয়োগ হ'ব গতিকে শতাংশ লোকসানৰ শতাংশ এটো পালে ব্ৰেকেটত দিবা নিদিলে একো কথা নাই গতিকে কিনা দাম কিমান আছিল 99000 টকা কিনা দাম হৈছে 99000 টকা গতিকে 99000 টকা ইনটু 100 বিয়োগ লোকসানৰ শতাংশ 10% গতিকে 10 বিয়োগ হ'ব গতিকে কইলে 99000 ইনটু তলত থাকিলে 100 ওপৰত থাকিলে 100 ৰ পৰা 10 গলে 90 গতিকে কটাকটি কৰিম এইটো শূন্য যাব এইটো শূন্য গল গতিকে 9 পূৰণ 9900 কৰিম গতিকে 9 দি কৰিলে কিমান হয় 90 0 90 9 গুণ 81 81 ৰ 1 হাতত থাকে 8 9 গুণ 81 81 আৰু 8 89 গতিকে 89000 হৈ যায় 89000ত বিক্ৰী কৰিছে 10% লোকসানত হলে ঠিক আছে এতিয়া আমি লাভ লোকসান পাই গলো গতিকে প্ৰশ্নত আমাক এতিয়া কি কৈছে আমি ইমান পালো গতিকে লাভ লোকসান একো হোৱা নাই সৰি এতিয়া কি চাম যে এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকসান হৈছে গতিকে কিনা বেচাত গতিকে এতিয়া চাম যে মুঠ দুখন গাড়ী কিমান টকা দি আনিছে আৰু কিমান টকা দি বেচিছে এটা এখন বেচিছে 1,08,900 টকাত এখন বেচিছে 89,100 টকাত গতিকে আমি চাম যে মুঠ কিমান টকাত বেচিছে এইটো চাইলে আমি পাই যাম যে লাভ বা লোকসান হৈছে না নাই গতিকে এতিয়া আমি দুখন গাড়ীৰ দামটো উলাই লওঁ যতে দুখন গাড়ীৰ দাম দুটা গাড়ী লৈছে গতিকে দুখন গাড়ীৰ দাম কৈছে যে প্ৰত্যেকখনে কিমান কৈ লৈছে 99000 কৈ লৈছে ঠিক আছে 99000 কৈ লৈছে গতিকে দুখন গাড়ীৰ দাম গতিকে এখনৰ দাম হৈছে 99000 টাকা গতিকে দুটা হলে কিমান টকা হ'ব 2 পূৰণ 99000 টকা হ'ব ইমান টকা গতিকে 200 2 9 গুণ 18 18 8 হাত থাকে 1 2 9 গুণ 18 18 কে 19 গতিকে 1,98,000 টকাত কি আনিছে দুখন গাড়ী আনিছে এতিয়া বিক্রি দাম চাম যে এটো হৈছে কিনা দাম ন দুখন গাড়ীৰ কিনা দাম ওপৰত লিখিবা যে দুখন গাড়ীৰ কিনা দাম ইমান এতিয়া বেচা দামটো চাইলাম এতিয়া লিখিম যে আৰু দুখন গাড়ীৰ বেচা দাম গতি 10% এবাৰ লাভত বেচিছে 10% লাভত বেচিলে 1,08,900 টকাত বেচিছে গতিকে কিমান হ'ব 1,08,900 টকাত বিক্ৰী কৰিছে আন এখন 10% লছত বিক্ৰী কৰিছে 10% লছ মানে কিমান বিক্ৰী কৰিছে 89,100 টকাত বিক্ৰী কৰিছে গতি এইটো লিখিম 89,100 টকাত বিক্ৰী কৰিছে গতিকে এই দুটা যোগ কৰি আমি কিমান হয় শূন্য দুটা শূন্য দিম গতিকে ইমান টকা হ'ব ইয়াত আছে 1 ইয়াত আছে 9 গতিকে 1 আৰু 9 10 10 শূন্য হাত থাকে 1 ইয়াত 8 ইয়াত আছে 9 ইয়াত আছে 8 গতিকে 9 আৰু 17 17 একে 18 18 8 হাত থাকে 1 ইয়াত থাকে 8 ইয়াত আছে শূন্য গতিকে 8 একে 9 আৰু ইয়াত 1 ইয়াত নাই গতিকে 1 আহিব গতিকে 1,98,000 টকায় পাই গলো গতিকে দুখন গাড়ী আমি কিনা দাম পাইছো 1,98,000 টকা আৰু দুখন গাড়ীৰ বেচা দাম আমি 1,98,000 টকায় পালো গতিকে দুটাই একে আছে গতিকে লিখিম লাভ বা লোকসান হোৱা নাই গতিকে লিখিম অতএব কিনা বেচাত লাভ লোকসান হোৱা নাই লিখিম অতএব কিনা বেচাত বা গাড়ীখন কিনা বেচাত লাভ লোকসান হোৱা নাই এটা নেকৈ লিখিব পাৰি কিনা বেচাত লাভ বা লোকসান নাই হোৱা বা হোৱা নাই ঠিক আছে বুজি পালা গতিকে অতএব যে কিনা বেচাত লাভ বা লোকসান হোৱা নাই এইখিনি লিখিবা হৈ যাব ইমানখিনি আছিল তোমালোকৰ 8.1 নেক্সট ভিডিওত আমি 8.22 কৰিম তোমালোকৰ 9টা কোশ্চেন আছিল এইটো ঠিক আছে সাজলৈকে আহো তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই